Hello student, এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সাম 2026-27ৰ চিলেবাছখন আগবঢ়াবলৈ লৈছোঁ আৰু এই চিলেবাছখন মই সম্পূৰ্ণ আসাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ডৰ কাৰিকুলাম মতে আগবঢ়াম 2026-27ৰ। ইতিমধ্যে বিভিন্ন ষ্টুডেণ্টে মোক হোৱাটছআপ যোগে হাফ ইয়াৰলি এক্সামৰ চিলেবাছ বিচাৰি মেছেজ কৰি আছে, তেওঁলোকৰ লগতে সকলোৰে বাবে আগবঢ়ালোঁ। তো এইখিনিতে বহুতে সুধি আছে যে হাফ ইয়াৰলি এক্সাম কেতিয়া হ'ব। তো তেওঁলোকৰ জ্ঞাতাৰ্থে মই জনাওঁ যে এই SSEBৰ যিখন একাডেমিক কেলেণ্ডাৰ তাত দিয়া আছে, তোমালোকে দেখা পাইছা ছেপ্টেম্বৰ মাহৰ 24 তাৰিখৰ পৰা হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট কৰিবলৈ ইয়াত ইনষ্ট্ৰাকশ্যন দিছে আৰু 30 তাৰিখৰ ভিতৰত আদায় কৰিব লাগে। অৱশ্যে কোনো ডিষ্ট্ৰিক্টত অলপ আগপিছ হ'ব বাৰু, যিয়ে নহওক তেতিয়াহ'লে এতিয়া আমি হাফ ইয়াৰলি এক্সামৰ চিলেবাছখন ডিছকাছ কৰোঁ। তো প্ৰথমতে আহোঁ অসমীয়া অৰ্থাৎ আছামিজ ছাবজেক্টটোলৈ, ছাবজেক্ট কোড 1। তো ইয়াত তোমালোকে দেখা পাইছা যে 6 মাহিলী পৰীক্ষা যিটো হাফ ইয়াৰলি এক্সামৰ বাবে তোমালোকৰ যিখন মেইন বুক অসমীয়া সাহিত্য চয়নিকা, সেই পাঠ্যপুথিৰ পৰা যিটো গ্ৰুপ এ অৰ্থাৎ বাধ্যতামূলক, ইয়াৰ পৰা গদ্যাংশত আহিব উদ্যোগী হওঁ আহা, আৰু নেক্সট আন এটা চেপ্টাৰ আহিব ইণ্টাৰনেটৰ তিতা মিঠা, আৰু ইয়াৰ লগতে থাকিব অৰণ্য যাত্ৰা। ইয়াত তোমালোকে 6 মাহিলী পৰীক্ষাত যিকেইটা টিক মাৰি থোৱা আছে সেইকেইটা চাবা। তো ইয়াত দেখা গ'ল যে গদ্যাংশৰ পৰা আহিব উদ্যোগী হওঁ আহা, ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰণ্য যাত্ৰা। নেক্সট যিটো পদ্যাংশৰ পৰা দুটা কবিতা আহিব, বৰগীত মাধৱদেৱ বিৰচিত আৰু প্ৰশস্তি। ইয়াৰ পিছত আহিলে ব্যাকৰণত তোমালোকে দেখা পাইছা প্ৰথমতে দিছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও। এতিয়া আমি জানিব লাগিব যে নৱম শ্ৰেণীৰ ব্যাকৰণত কি আছিলে। তেতিয়া তোমালোকে দেখা পাইছা নৱম শ্ৰেণীৰ ব্যাকৰণত আছিলে নত্ববৃদ্ধি, সত্ববৃদ্ধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ, প্ৰত্যয়। তো এইখিনিৰ লগতে আমি আৰু চাব লাগিব সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্ববৃদ্ধি আৰু সত্ববৃদ্ধি, জ্যোতি চিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়। ইয়াৰে কিছুমান দেখা পাইছোঁ নৱম শ্ৰেণীৰ ব্যাকৰণটো আছিলে। আৰু ইয়াৰ লগতে আছে ভাৱ সম্প্ৰসাৰণ অথবা প্ৰতিবেদন অথবা আবেদন লিখন, যিকোনো এটা। তাৰপিছতে ৰচনা আৰু দ্ৰুতপাঠ যিখন আছে তোমালোকৰ চিত্ৰময় অসম, তাৰ পৰা চাব লাগিব, আৰু লগত আছে অপঠিত গদ্যাংশ। নেক্সট আহোঁ যিটো গ্ৰুপ বি বৈকল্পিক, ইয়াৰ গদ্যাংশৰ পৰা তোমালোকে চাব লাগিব প্ৰাচীন ভাৰতীয় শিক্ষা, আৰু পদ্যাংশৰ পৰা চাব লাগিব ধৰ ঝাৰু ধৰ ভাই। তো ইয়াতো ব্যাকৰণ দিছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। তো এইখিনি আছিলে অসমীয়াৰ চিলেবাছ। টোটেল মাৰ্ক আছে 100। এতিয়া আমি এবাৰ পুনৰ অসমীয়া সাহিত্য চয়নিকাৰ সূচীপত্ৰখন চাওঁ। তো ইয়াত গ্ৰুপ এৰ পদ্যাংশৰ পৰা চাব লাগিব চেপ্টাৰ নম্বৰ 1 বৰগীত আৰু চেপ্টাৰ নম্বৰ 3 প্ৰশস্তি, আৰু ইয়াৰ লগতে গদ্যাংশৰ পৰা চাব লাগিব চেপ্টাৰ নম্বৰ 6 উদ্যোগী হওঁ আহা, চেপ্টাৰ নম্বৰ 9 ইণ্টাৰনেটৰ তিতা মিঠা, আৰু চেপ্টাৰ নম্বৰ 11 অৰণ্য যাত্ৰা। গ্ৰুপ বিৰ পদ্যাংশৰ পৰা চাব লাগিব চেপ্টাৰ নম্বৰ 14 ধৰ ঝাৰু ধৰ ভাই, অম্বিকাগিৰি ৰায়চৌধুৰী বিৰচিত, আৰু গদ্যাংশৰ পৰা চাব লাগিব চেপ্টাৰ নম্বৰ 16 প্ৰাচীন ভাৰতীয় শিক্ষা। চ' তোমালোকে এইখিনি ঘৰত ভালকৈ অনুশীলন কৰিবা। এবাৰ আমি ইংলিছ ছাবজেক্টটোলৈ। তোমালোকে হাফ ইয়াৰলিৰ বাবে যিখিনি আণ্ডাৰলাইন কৰি থোৱা আছে সেইখিনি তোমালোকৰ প্ৰয়োজন হ'ব। ছেকশ্যন এত যিটো দিছে ৰিডিং কম্প্ৰিহেনশ্যন, ইয়াৰ পৰা আমি এটা আনচিন পেছেজ চাব লাগিব। এটা পেছেজ দি দিব আমাক, তাৰ পৰা পঢ়ি তলত যিখিনি কুৱেশ্যন দিছে তাৰ আমি এনচাৰ কৰিব লাগিব। এটা আনচিন হ'ব, তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা দিব। নেক্সট বিট যিটো দিছে ৰাইটিঙৰ বাবে তোমালোকে চাব লাগিব ষ্টৰি ৰাইটিং, লেটাৰ ৰাইটিং। নেক্সট ছেকশ্যন চিত গ্ৰামাৰ আহিছে। তো ইয়াতো দিছে অল দ্য গ্ৰামাৰ পৰ্চন অফ ক্লাছ 9। এতিয়া ক্লাছ 9ৰ গ্ৰামাৰত কি আছিলে আমি এবাৰ চাই লওঁ। এতিয়া তোমালোকে দেখা পাইছা টেন্স, ইউজেছ অফ পেছিভ ভইচ, ৱৰ্ড অৰ্ডাৰ আৰু কুৱেশ্যন পেটাৰ্ণ। তো এইখিনিৰ লগতে আমি আৰু চাব লাগিব ডিটাৰমিনাৰ্ছ, টেন্স ফৰ্মছ, ভোকাবুলাৰী, চিন্থেছিছ অফ চেণ্টেন্স। নেক্সট ছেকশ্যন দি দিছে প্ৰ'জ, অৰ্থাৎ তোমালোকৰ যিখন ইংলিছ টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ পৰা চাব লাগিব এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, আৰু গ্লিমছেছ অফ ইণ্ডিয়া। এই চেপ্টাৰটোৰ পৰা চাব লাগিব পাৰ্ট 2 ক্ৰুক। এই ছেকশ্যনৰ পৰা মাত্ৰ দুটা কবিতা আহিব হাফ ইয়াৰলি এক্সামত, সেইকেইটা হৈছে এ টাইগাৰ ইন দ্য জু আৰু আমাণ্ডা। এই গোটেইকেইটা চেপ্টাৰ আৰু কবিতাৰে মই সৰল অসমীয়া অনুবাদ আগবঢ়াই থৈছোঁ। লগতে ইয়াত শ্বৰ্ট কুৱেশ্যন আৰু MCQৰ ভিডিঅ' মোৰ চেনেলত দিয়া আছে, যদি তোমালোকে চোৱা নাই চাব পাৰিবা। মই ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। আৰু ছেকশ্যন ইত দিছে ছাপ্লিমেণ্টেৰী ৰিডাৰ, অৰ্থাৎ তোমালোকৰ যিখন ইংলিছ ছাপ্লিমেণ্টেৰী বুক ফুটপ্ৰিণ্ট উইদাউট ফিট, ইয়াৰ পৰা চাব লাগিব দ্য মিডনাইট ভিজিটৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট।
তো এনেদৰে টোটেল মাৰ্ক থাকিব 90 আৰু ইণ্টাৰনেল এছেছমেণ্ট থাকিব 10। তো অল টোটেল মাৰ্ক হ'ব 100। এতিয়া এইখিনিতে আমি পুনৰ ইংলিছৰ চিলেবাছখন ৰিভাইজ কৰি চাওঁ। মাৰ্কখিনি বাদ দি ফাৰ্ষ্ট ফ্লাইটৰ পৰা আহিব চেপ্টাৰ নম্বৰ 1 এ লেটাৰ টু গড, চেপ্টাৰ নম্বৰ 2 নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। ইয়াৰ লগতে এটা পয়েট্ৰি আহিব এ টাইগাৰ ইন দ্য জু। আৰু ইয়াৰ লগতে আৰু এটা কবিতা আহিব ৰবিন ক্লেইন বিৰচিত আমাণ্ডা, কবিতাটো চাবা। আৰু লাষ্ট চেপ্টাৰটো আহিব চেপ্টাৰ নম্বৰ 7 গ্লিমছেছ অফ ইণ্ডিয়াৰ পৰা। তো ইয়াৰ পৰা আহিব পাৰ্ট 2 ক্ৰুক। তো এয়া আছিলে ইংলিছৰ চিলেবাছ। নেক্সট আমি এটা অতিকৈ গুৰুত্বপূৰ্ণ ছাবজেক্ট মেথছৰ চিলেবাছ ডিছকাছ কৰিম। তো মেথছৰ চিলেবাছৰ বাবে তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ পৰা চাবা ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰালোচনা হোল চেপ্টাৰ গোটেইটো আমি চাব লাগিব। তাৰপিছতে দিছে চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰ যিটো বাস্তৱ সংখ্যা, তো হোল চেপ্টাৰ। তাৰপিছত দিছে পলিনমিনিয়েল চেপ্টাৰ নম্বৰ 2 বহুপদ হোল চেপ্টাৰ, গোটেই চেপ্টাৰটো চাব লাগিব। 3 নম্বৰটো দিছে পেয়াৰ অফ লাইনাৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, আৰু ইয়াৰ লগতে চাব লাগিব। নেক্সট দিছে চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণ হোল চেপ্টাৰটো চাব লাগিব। চেপ্টাৰ নম্বৰ 6 ট্ৰাইংগুল অৰ্থাৎ ত্ৰিভুজ হোল চেপ্টাৰ। চেপ্টাৰ নম্বৰ 7 কোঅৰ্ডিনেট জামেট্ৰি স্থানাংক জামেট্ৰি হোল চেপ্টাৰ। আৰু নেক্সট চাব লাগিব চেপ্টাৰ নম্বৰ 8 ইণ্ট্ৰডাকশ্যন টু ট্ৰিকোনমেট্ৰি হোল চেপ্টাৰ অৰ্থাৎ ট্ৰিকোনমেট্ৰিৰ পৰিচয়। এনেদৰে থিয়ৰীত আহিব টোটেল 90 মাৰ্ক আৰু 10 মাৰ্কৰ ইণ্টাৰনেল এছেছমেণ্ট থাকিব, গ্ৰাণ্ড টোটেল হ'ব 100 মাৰ্কছ। এতিয়া আমি পুনৰ গণিত পাঠ্যপুথিখনত চিলেবাছখন ডিছকাছ কৰি চাওঁ। তো ইয়াত আমাক হাফ ইয়াৰলি এক্সামৰ বাবে লাগিব প্ৰথমতে পুনৰালোচনা, তাৰপৰা চেপ্টাৰ নম্বৰ 1 বাস্তৱ সংখ্যা হোল চেপ্টাৰ অৰ্থাৎ 1.5লৈকে। নেক্সট আহিলে বহুপদ 2.1ৰ পৰা 2.4লৈকে। তাৰপিছতে চেপ্টাৰ নম্বৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ 3.1ৰ পৰা 3.5লৈকে। নেক্সট চাব লাগিব চেপ্টাৰ নম্বৰ 6 ত্ৰিভুজ, চেপ্টাৰ নম্বৰ 7 স্থানাংক জামেট্ৰি, চেপ্টাৰ নম্বৰ 8 ট্ৰিকোনমেট্ৰিৰ পৰিচয়। তো এক্সামৰ আগে মোৰ চেনেলত তোমালোকে প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন পেপাৰ চলিউশ্যন ভিডিঅ' পাই যাবা। তো নেক্সট আন এটা ছাবজেক্টলৈ যাওঁ আমি, সেইটো হৈছে জেনেৰেল ছায়েন্স। জেনেৰেল ছায়েন্সৰ বাবে তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ পৰা চাবা চেপ্টাৰ নম্বৰ 1 কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। নেক্সট চেপ্টাৰ নম্বৰ 5 পেৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, চেপ্টাৰ নম্বৰ 6 লাইফ প্ৰচেছ, চেপ্টাৰ নম্বৰ 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। আৰু ইয়াৰ লগতে চাবা চেপ্টাৰ নম্বৰ 9 হিয়েৰিডিটি এণ্ড ইভলিউশ্যন, চেপ্টাৰ নম্বৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, চেপ্টাৰ নম্বৰ 11 হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড। আৰু একেবাৰে শেষত চাব লাগিব চেপ্টাৰ নম্বৰ 14 চ'ৰ্চেছ অফ এনাৰ্জি। এনেদৰে মুঠ 8টা চেপ্টাৰৰ পৰা টোটেল থিয়ৰীত আহিব 90 মাৰ্ক আৰু ইণ্টাৰনেল এছেছমেণ্ট থাকিব 10 মাৰ্ক, গ্ৰাণ্ড টোটেল হ'ব 100 মাৰ্ক। এইবাৰ আমি পুনৰ বিজ্ঞান পাঠ্যপুথিৰ সূচীপত্ৰত চিলেবাছখন ডিছকাছ কৰি চাওঁ হাফ ইয়াৰলিৰ বাবে। তোমালোকে দেখা পাইছা প্ৰথমতে আহিব অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ, অধ্যায় 5 মৌলৰ পৰ্যবৃত্ত শ্ৰেণীবিভাজন, অধ্যায় 6 জীৱন প্ৰক্ৰিয়া, অধ্যায় 7 নিয়ন্ত্ৰণ আৰু সমন্বয়। আৰু চাব লাগিব অধ্যায় 9 বংশগতি আৰু ক্ৰমবিকাশ, অধ্যায় 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, অধ্যায় 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী, আৰু অধ্যায় 14 শক্তিৰ উৎসসমূহ। ইয়াৰে দুটামান চেপ্টাৰৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' মই ইতিমধ্যে বনাইছোঁ, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তোমালোকে চাব পাৰিবা, এক্সামৰ বাবে হেল্প হ'ব। আৰু বাকীকেইটা ছাবজেক্টৰো MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' হাফ ইয়াৰলি এক্সামৰ আগে তোমালোকে পাই যাবা। চ' এনিৱে আছিল জেনেৰেল ছায়েন্সৰ হাফ ইয়াৰলি এক্সামৰ বাবে চিলেবাছ। নেক্সট এটা আমি অতিকৈ ইম্পৰ্টেণ্ট ছাবজেক্ট ছ'চিয়েল ছায়েন্সৰ চিলেবাছ ডিছকাছ কৰোঁ। আৰু ইয়াৰ পূৰ্বে তোমালোকক জনাওঁ যে মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ শৈক্ষিক বিকাশৰ বাবে অল আছাম বেচিছত এটা হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰিছোঁ। যদি তোমালোকে এতিয়াও জইন হোৱা নাই, জইন হ'ব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তো ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান ছাবজেক্টটোৰ পৰা তোমালোকে হাফ ইয়াৰলি এক্সামৰ বাবে চাব লাগিব ছেকশ্যন 8 দিছে হিষ্ট্ৰী অৰ্থাৎ তোমালোকৰ সমাজ বিজ্ঞানৰ যিখন ইতিহাস খণ্ডৰ পৰা তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 1 ইণ্ডিয়া পাৰ্চন অফ বেংগল স্বদেশী মুভমেণ্ট অৰ্থাৎ বংগ বিভাজন আৰু স্বদেশী আন্দোলন। চেপ্টাৰ নম্বৰ 2 ৰাইজ অফ গান্ধী ইৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেণ্ট অৰ্থাৎ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই দুটা চেপ্টাৰ লগতে হিষ্ট্ৰী অৰ্থাৎ ইতিহাস খণ্ডৰ পৰা আৰু এটা চেপ্টাৰ চাব লাগিব, এইটো হৈছে চেপ্টাৰ নম্বৰ 3 আছাম এণ্টি ব্ৰিটিছ আপৰাইজিং ইন আছাম এগ্ৰিয়ান ৰিভলিউশ্যন অৰ্থাৎ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। তো এই তিনিটা চেপ্টাৰ চাব লাগিব হাফ ইয়াৰলি এক্সামৰ বাবে ইতিহাস খণ্ডৰ পৰা। নেক্সট
ছেকশ্যন 2 জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোল খণ্ডৰ পৰা চাব লাগিব চেপ্টাৰ নাম্বাৰ 1 ইকনমিক জিঅ'গ্ৰাফী অৰ্থাৎ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ চেপ্টাৰ নাম্বাৰ 2 এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ অৰ্থাৎ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা তো ভূগোল খণ্ডৰ পৰা এই দুটা চেপ্টাৰ চাব লাগিব আৰু যিটো ছেকশ্যন 3 সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড পলিটিকেল চায়েন্স এণ্ড ইকনমিক্স অৰ্থাৎ ৰাজনীতি আৰু অৰ্থবিজ্ঞান এই খণ্ডটোৰ পলিটিকেল চায়েন্স অৰ্থাৎ প্ৰথম খণ্ড ৰাজনীতি বিজ্ঞানৰ পৰা চাব লাগিব চেপ্টাৰ নাম্বাৰ 1 ইণ্ডিয়ান ডেম'ক্ৰেচি বা ভাৰতীয় গণতন্ত্ৰ আৰু পাৰ্ট 2 ইকনমিক্স যিটো দ্বিতীয় খণ্ড অৰ্থনীতি বিজ্ঞানৰ পৰা চাব লাগিব চেপ্টাৰ নাম্বাৰ 1 ফাইনেন্সিয়েল লিটাৰেচি অৰ্থাৎ মুদ্ৰা আৰু বেংক ব্যৱস্থা তো এই গোটেইকেইটা চেপ্টাৰ মিলাই টোটেল থিয়ৰিত থাকিব 90 মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছ গ্ৰাণ্ড টোটেল হ'ব 100 মাৰ্কছ দেখা গ'ল যে তোমালোকে ইউনিট টেষ্টত 45 মাৰ্কছৰ বাবে এক্সাম দিছিলা কম পঢ়িলেও হৈছিলে চিলেবাছ কম আছিলে কিন্তু হাফ ইয়াৰলিৰ পৰা এতিয়া তোমালোকৰ 90 মাৰ্কছৰ এক্সাম ষ্টাৰ্ট হৈছে গতিকে তোমালোকে আগতকৈ অলপ বেছিকৈ পঢ়িব লাগিব চিলেবাছো ডাঙৰ হ'ল বাৰু যিয়ে নহওক ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সাম 2026-27ৰ মেইন 5টা ছাবজেক্টৰ চিলেবাছ আৰু ইয়াৰ পিছতে মই বাকী ইলেক্টিভ ছাবজেক্টসমূহৰ চিলেবাছ আগবঢ়াম লগতে প্ৰতিটো ছাবজেক্টৰে MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' মোৰ চেনেলত তোমালোকে পাই যাবা এক্সামৰ আগে আগে তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ